বাইহাটা চাৰিআলিত গাঁও প্ৰধানে কৰিলে পশুধনৰ খাদ্যৰ হৰলুকি। পশুধনৰ খাদ্যৰ হৰলুকিৰ অভিযোগ গাঁও প্ৰধানৰ বিৰুদ্ধে। বাইহাটা চাৰিআলি মুকুন্দপুৰত সংঘটিত হৈছে এই ঘটনা। মুকুন্দপুৰৰ বানাক্ৰান্ত লোকৰ পশুধনৰ বাবে আহিছিল চৰকাৰৰ পৰা কিছু খাদ্য। সেই পশুধনৰ খাদ্য হৰলুকি কৰে মুকুন্দপুৰ গাঁৱৰ গাঁও প্ৰধান গণেশ দাসে। এই অভিযোগ স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি গাঁও প্ৰধানে পশুধনৰ কিছু খাদ্য ৰাইজৰ মাজত বিতৰণ কৰি ৰৈ যোৱা খাদ্য এখন দোকানত বিক্ৰী কৰে। যদিও পিছত বিষয়টো পোহৰলৈ অহাত সৰব হৈ উঠে স্থানীয় ৰাইজ। চাপৰ বিতৰণ হোৱাৰ পিছদিনা মই গাঁৱৰ ফালে ফুৰিব মানে কি মিলত আহোঁ ধান মানিব আহোঁতে মোক মিলতে এজন মানুহে কয় যে চাপৰ তুমি কিনা নাই নেকি? মই চাপৰ কিনা নাই মানে যে চাপৰ ৰৈ যোৱা ৰাহি হোৱা চাপৰখিনি ৰাহি হৈছিলে বোলে যে ৰাহি হোৱা চাপৰখিনি 5 টকাকৈ বিক্ৰী হৈছে বুলি মই মিলতে গম পালোঁ। মিলতে গম পাই মই গাঁৱৰ গাঁওবুঢ়াক ফোন কৰোঁ। গাঁৱৰ গাঁওবুঢ়াক ফোন কৰাৰ পিছত গাঁৱৰ গাঁওবুঢ়াক মোক ক'লে যে মোৰ নামটোতে ক'লে আৰু কৈ কেনে ক'লে যে 7 বেগ চাপৰ হৈছিলে আমি 7 বেগ চাপৰ বেছি দিলোঁ। মই 7 বেগ চাপৰ বেছি দিলে আমিওতো কিনিলোঁ হয় 500 টকাকৈ যদি বেছিছে আমিও কিনিলোঁ আমাক কিয় নাজানা নাই। তেখেতৰ লগত কোন আছে নাজানো। তেখেতক মই কল কৰিছিলোঁ। কল কৰোঁতে তেখেতে মোক তেনেকৈ কৈছে। তেনেকৈ কোৱাৰ পিছত মই ঠিক আছে তেনেকৈ কৈ মোক কৈছে যে আমাৰ দৌলৰ সত্ৰৰ নামত পইচাটো আমি সত্ৰৰ সভাপতি সম্পৰ্কত ভটাই দিয়া বুলি কৈছে। তেওঁ স্বীকাৰ কৰিছে। তাৰপিছত মই ঠিক আছে দিয়ক দৌলত যদি হত আছে আমি ইমান নাজানো আমি আৰু সেনেকৈ ৰাখি দিলোঁ ফোনটো। ৰাখি দি পেলাই ইমানতে মই তেখেতৰ লগত ফোনটো কাটি দিলোঁ। মই এইখিনি জানো আৰু তেখেতে বিক্ৰী কৰা বুলি মোক কৈছে। বৰ্তমান মানে কি আকৌ তাৰ সিদিনাখনে ৰাতিয়ে মোক তেখেতে কল কৰিছে যে দিগন্ত চাপৰখিনি নেক্সটদিনাখনে বিতৰণ কৰি দিম 8টা বজাৰ পৰা 12টা বজালৈকে আহিবা বুলি কোৱাৰ পিছত কালি ৰাতিপুৱা তেখেত মোক দৌৰা দৌৰি কৰি থকা দেখা পালোঁ। মানে কি জেগাত তাত গৈছিলে গৈ কিবা সুধিবৰ কাৰণে গৈছিলে। তেখেতে পঠাই দিলে। পঠাই দিয়াৰ পিছত তেখেতে চাপৰখিনি বিতৰণ কৰা নহ'ল যোৱাকালি। আজি আকৌ চাপৰখিনি বিতৰণ কৰি দিয়া বুলি গম পালোঁ। একচুৱেলি মানুহখিনি কোনে কি কৰিছে মই নাজানো। মই এটা কথাই জানো আমাৰ এই মুকুন্দপুৰত যিখিনি মাল আহিল আমাৰ 25 তাৰিখ 23 তাৰিখে প্ৰথম এক গাড়ী আহিল 24 তাৰিখে এক গাড়ী আহিল 25 তাৰিখে আমি মাল বিতৰণ কৰি দিলোঁ। বিতৰণ কৰি দিওঁতে তেওঁলোকৰ কথা হ'ল কি সেই মালখিনি আমি যেতিয়া বিতৰণ কৰি দিওঁতে আমাৰ কি হ'ল হয়তো অলপমান বস্তু পিছত ৰাহি হ'ল। ৰাহি হোৱা মালখিনি আজি আমি আকৌ বিতৰণ কৰি দিছোঁ। সেইটো মিছা কথা। সেইটো আমি নামানো। সেইখিনি কথা মোৰ বাছ বেলেগ কথা কোৱা নাই। এইখিনি কথা বাইহাটা চাৰিআলিৰ পৰা সৌৰভ দাসৰ ৰিপৰ্ট নিউজ এক্সপ্ৰেছ অসম।